হয়, বিশ্বনাথৰ এই বুঢ়ীগাং অঞ্চলৰ গাঁওখনৰ নাম মৰল গাঁও। তাৰে লক্ষীজিৎ দাস আজি পুৱা প্ৰায় 7:30 বজাত আমাক এৰি থৈ গুচি যায়। তেখেত এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল আৰু এই বিদ্যালয়খন আমি যি স্থানত এতিয়া আছোঁ তাৰ পিছফালে যিখন বিদ্যালয় আছে শংকৰ গুৰু জাতীয় বিদ্যালয়, সেই বিদ্যালয়খন তেখেতে গঢ় দিছিল আৰু বিশেষকৈ এখন ভাগৱতী সমাজৰ লগতো তেখেতৰ বিশেষ দায়িত্ব আছিল। তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে অপূৰণীয় ক্ষতি হ'ল। মই এইখিনিতে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ বিদেহী আত্মাই সদগতি পায় আৰু আপোনালোকৰ জৰিয়তে এই পৰিয়ালটোক মই সমবেদনা জ্ঞাপন কৰিছোঁ। একশৰণ ভাগৱতী সমাজৰ উপাধ্যক্ষ তথা বুঢ়ীগাং শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তেখেত আজি বিয়োগত আমাৰ মামাহত হৈছোঁ। ভাগৱতী সমাজৰ এজন তেখেত উজ্জ্বল নক্ষত্ৰৰ সিংহপুৰুষ আছিল আৰু বিভিন্ন দল সংগঠন সমাজসেৱী সংগঠনত জড়িত আছিল। তেখেতৰ তত্ত্বগধুৰ ভাষণে অসমৰ বহু জনগণক ভক্তক মোহিত কৰি যাব পাৰিছিল আৰু ভাগৱতী সমাজৰ প্ৰাৰম্ভণিৰ পৰাই এই মুহূৰ্তলৈকে তেখেতে বহু পৰিশ্ৰম কৰি সমাজ সংগঠন কৰি ৰাখিছিল। লক্ষীজিৎ দাসৰ বিষয়ে ক'বলৈ গ'লে বহু কথা হ'ব, গতিকে চমুকৈ তেখেতৰ আজি বিয়োগে ভাগৱতী সমাজৰ লগতে অঞ্চলত এটা বিশেষ ক্ষতি হৈছে। তেখেতৰ আত্মাই সদগতি পাওক আৰু ভগৱন্ত পুৰুষে তেনেদৰে পুৰুষ পুনৰ ধৰাধামলৈ প্ৰেৰণ কৰক, এই মই কামনা কৰিছোঁ। অতিকৈ আচৰিত হৈছোঁ যে বহু পুৰুষৰ ক্ষেত্ৰতো অসাধ্য হয়, বহু মানুহ আহে আৰু বহু যায়, কিন্তু এনে কিছু ব্যক্তি আহে যি ব্যক্তিৰ মন্ত্ৰমুগ্ধ বহু ব্যক্তিয়ে সেই বিয়োগৰ মুহূৰ্তত মামাহত হৈ পৰে। আজি বিশ্বনাথবাসীৰ লগতে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ সকলো ৰাইজ মামাহত হৈছে। কলিয়াবৰৰ আমাৰ নিৰ্মাণ কমিটিৰ সম্পাদক ওচৰত আছে, বিশ্বনাথ জিলাৰ সম্পাদক আমাৰ কাষত আছে আৰু একোখন ভাগৱতী সমাজৰ সহসচিব হিচাপে অসমৰ এই আধ্যাত্মিক সংগঠনটোৰ তেখেতৰ হোতা হিচাপে নক্ষত্ৰ হিচাপে যি অৰিহণা আগবঢ়ালে তাৰ বাবে গোটেই অসমবাসী আজি মামাহত। সুদক্ষ সমাজকৰ্মী বুলিলেও হ'ল, সুদক্ষ এজন স্বাৱলম্বী, সুদক্ষ এজন ভকত। আৰু আমিতো একশৰণ ভাগৱতী সমাজে এনেকৈ বুজোঁ যে ভকত কেনেকুৱা হ'ব লাগে, তেতিয়াহ'লে আমি লক্ষীজিৎ দাস বাপক দেখুৱাই দিব পাৰোঁ যে ভকত এনেকুৱা হ'ব লাগে। ভকতৰ সকলো গুণ, দয়া, ক্ষমা, কৰোণা, উদাৰতা, নিৰ্লুব্ধতা, আত্মপ্ৰচাৰ বিমুখ, এই সকলো গুণ তেখেতৰ একত্ৰে আছিল। আজিৰ তাৰিখত অসমীয়া মানুহৰ মাজত স্কুল কৰিবলৈ হ'লে লাভজনক স্কুল হ'ল ইংৰাজী মিডিয়ামৰ স্কুল। সেইটো বিহাৰ ইউপিৰ পৰা অহা মানুহে, মাৰোৱাৰী মানুহে ক'ব নালাগে, অসমীয়া মানুহে নিজেই বিচাৰিছে যে ইংৰাজী মিডিয়াম পঢ়িব লাগে। সেইটো সময়ত সোঁতৰ বিপৰীতে গৈ উত্তৰ পাৰত 1985তেই শ্ৰীমন্ত শংকৰ গুৰু 95তেই তেওঁ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে আৰু এই অঞ্চলৰ ৰাইজে হয়তো বহু যুগলৈ তেখেতক আৰু পাহৰিব নোৱাৰিব। লোকাৰণ্য হৈছে। সময়টো অকণমান আৰু 1 বজা ওপৰ গুৱাহাটীৰ পৰা আমাক 1 বজা সময় দিলে, গতিকে 1 বজাৰ পৰাই অগণন মানুহ আহি ৰৈ থাকিল। পাছত গৈ দেখা গ'ল বৰষুণৰ বতৰতো এজন প্ৰকৃততে সমাজক সেৱা কৰা মানুহৰ প্ৰতি মানুহৰ যে ইমান আগ্ৰহ আৰু ইমান শ্ৰদ্ধা, আপোনালোকে দেখিছে ল'ৰা ছোৱালীৰ অপূৰণীয় ক্ষতি। বিশ্বনাথ নহয়, সমগ্ৰ অসমৰ এক অপূৰণীয় ক্ষতি। তেনেকুৱা মানুহ মানে পাবলৈ নাই। দুখৰ খবৰ, স্বৰ্গগত লক্ষীজিৎ দাস ছাৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ বিশ্বনাথ চাৰিআলি জিলা জাতীয় বিদ্যালয় জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি আছিল। প্ৰথমে তেখেত কাৰ্যকৰী সভাপতি আছিল, বৰ্তমান তেখেত সভাপতি। ছাৰৰ মৃত্যুত আমি জাতীয় বিদ্যালয়, বৃহত্তৰ জাতীয় বিদ্যালয় পৰিয়ালৰ হৈ লগতে বিশ্বনাথ জিলা সমিতিৰ হৈ গভীৰ দুখ শোক প্ৰকাশ কৰিছোঁ। স্বৰূপতে আমি এগৰাকী জাতীয় বীৰক হেৰুৱালোঁ, যি শিক্ষা আৰু সাহিত্য সমাজ জীৱনত প্ৰকৃতাৰ্থত এজন সঁচা অসমীয়া আৰু জাতীয় জীৱনৰ কাৰণে শিক্ষাৰ মাধ্যমেৰে তেখেতে শিক্ষা, সাহিত্য, সংস্কৃতি সকলো দিশতে প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে, মানুহ গঢ়িবৰ কাৰণে 1995 চনতে এই বিদ্যালয় ভাগ বুঢ়ীগাং স্থিত শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়খন বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা কৰি শিক্ষাৰ্থীসকলক প্ৰকৃত মানুহ কৰাবৰ কাৰণে যত্নপৰ হৈ আহিছিল, লগতে তেখেতৰ সহধৰ্মিনী শ্ৰদ্ধা বাইদেউ আৰু শিক্ষাগুৰুসকলে। গতিকে এক অনন্য যাত্ৰা
যিটো আমি জাতীয় বিদ্যালয়ৰ নীৰৱ আন্দোলন বুলি কৈছিলোঁ, সেই আন্দোলনৰ এগৰাকী অগ্ৰণী পুৰুষ, শিক্ষা সংসদৰ এগৰাকী বলিষ্ঠ অগ্ৰণী ব্যক্তি আৰু আমাৰ পিতৃস্বৰূপ জাতীয় বিদ্যালয়ৰ যিটো জিলা সমিতি সেইখনৰ আমি যদিও তেখেত বয়সেৰে আমাৰ জ্যেষ্ঠ ভাতৃ হ'ব, তথাপিও আমি সকলোৱে তেখেতক একেবাৰে ভীষ্ম পিতামহৰ নিচিনা গণ্য কৰোঁ, দ্ৰোণাচাৰ্যৰ নিচিনা তেখেতক আমি গণ্য কৰোঁ। আমি এজন বীৰ পুৰুষক হেৰুৱালোঁ, আমি শোকত ভাগি পৰিছোঁ। আমি আশা কৰিম যে তেখেতৰ বিদেহ আত্মা ঈশ্বৰৰ শান্তি লাভ কৰক। পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি সত্তা, যি তেখেতৰ সাৰ্বজনীনতা, সামূহিক চিন্তা, সমাজ দেশৰ কাৰণে তেখেতৰ যি প্ৰাণ, সেই তেখেতৰ মানে যিটো সত্তা, তেখেতৰ যিখিনি কৰ্মজীৱনৰ যি নিদৰ্শন, সেইখিনি আমাৰ শিক্ষা সাহিত্য সমাজ জীৱনৰ কাৰণে পাথেয় হৈ ৰ'ব। তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি সেই দিশে আমিও আগবাঢ়ি যাম, সেই কথাকে আমি এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাই জিলাৰ হৈ আৰু প্ৰতিগৰাকী অসমীয়াৰ হৈ তথা প্ৰতিজন শোভানুধায়ী সমাজখনৰ এগৰাকী ব্যক্তি হিচাপে আমি তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কৃষ্ণ।